আমাৰ আহতগুৰিত যিটো মহৰ যুঁজ হয় তাক যোৱাবাৰ হাইকোৰ্টে বন্ধ কৰি দিছিলে আৰু মহৰ যুঁজখন যোৱাবাৰ নহলগৈ। হাইকোৰ্টে কৈছিল যে আপোনালোকে আইন এমেণ্ড কৰিব লাগিব। এতিয়া আমি অসমত প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেণ্ডমেণ্ট কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয়। অকল আহতগুৰিয়ে নহয়, লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছোঁ, যাৰ ফলত আমি ভাবোঁ এইবাৰ মাঘ বিহুত নহ'ব, অহাবাৰলৈকে অন্ততঃ আমি সদায় যিটো পৰম্পৰাগত মহ যুঁজ তাক আমি দেখা পাব পাৰিম। শেষত আপোনালোকে জানে যে জালিকাটু আদিক আইনৰ দ্বাৰাই অনুমোদন দিয়া হৈছিলে। জালিকাটু আমি আইন কৰা নাছিলোঁ কাৰণে বাৰে বাৰে আমাক হাইকোৰ্টে বাধা দি আছিলে। সেইকাৰণে আমি বিধানসভাত আইনখন আনিম আৰু আইনৰ জৰিয়তে মহ যুঁজটোক আমি আনুষ্ঠানিক স্বীকৃতি দিম। আমাৰ আহতগুৰিত যিটো মহৰ যুঁজ হয় তাক যোৱাবাৰ হাইকোৰ্টে বন্ধ কৰি দিছিলে আৰু মহৰ যুঁজখন যোৱাবাৰ নহলগৈ। হাইকোৰ্টে কৈছিল যে আপোনালোকে আইন এমেণ্ড কৰিব লাগিব। এতিয়া আমি অসমত প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেণ্ডমেণ্ট কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয়। অকল আহতগুৰিয়ে নহয়, লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছোঁ, যাৰ ফলত আমি ভাবোঁ এইবাৰ মাঘ বিহুত নহ'ব, অহাবাৰলৈকে অন্ততঃ আমি সদায় যিটো পৰম্পৰাগত মহ যুঁজ তাক আমি দেখা পাব পাৰিম। শেষত আপোনালোকে জানে যে জালিকাটু আদিক আইনৰ দ্বাৰাই অনুমোদন দিয়া হৈছিলে। জালিকাটু আমি আইন কৰা নাছিলোঁ কাৰণে বাৰে বাৰে আমাক হাইকোৰ্টে বাধা দি আছিলে। সেইকাৰণে আমি বিধানসভাত আইনখন আনিম আৰু আইনৰ জৰিয়তে মহ যুঁজটোক আমি আনুষ্ঠানিক স্বীকৃতি দিম। আমাৰ আহতগুৰিত যিটো মহৰ যুঁজ হয় তাক যোৱাবাৰ হাইকোৰ্টে বন্ধ কৰি দিছিলে আৰু মহৰ যুঁজখন যোৱাবাৰ নহলগৈ। হাইকোৰ্টে কৈছিল যে আপোনালোকে আইন এমেণ্ড কৰিব লাগিব। এতিয়া আমি অসমত প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেণ্ডমেণ্ট কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয়। অকল আহতগুৰিয়ে নহয়, লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছোঁ, যাৰ ফলত আমি ভাবোঁ এইবাৰ মাঘ বিহুত নহ'ব, অহাবাৰলৈকে অন্ততঃ আমি সদায় যিটো পৰম্পৰাগত মহ যুঁজ তাক আমি দেখা পাব পাৰিম। শেষত আপোনালোকে জানে যে জালিকাটু আদিক আইনৰ দ্বাৰাই অনুমোদন দিয়া হৈছিলে। জালিকাটু আমি আইন কৰা নাছিলোঁ কাৰণে বাৰে বাৰে আমাক হাইকোৰ্টে বাধা দি আছিলে। সেইকাৰণে আমি বিধানসভাত আইনখন আনিম আৰু আইনৰ জৰিয়তে মহ যুঁজটোক আমি আনুষ্ঠানিক স্বীকৃতি দিম।